নামঘৰসমূহত ব্যৱহাৰ কৰিব পৰাকৈ যিটো যন্ত্ৰ আমি দেখুৱাইছোঁ এনেধৰণে মগু ধোৱা মগুৰ চুকুৰা অতৰুৱা এই যন্ত্ৰটো ইতিমধ্যে ব্যাপক সঁহাৰি যে লাভ কৰিব নামঘৰসমূহত সেয়া নিশ্চিত। বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালী ডাঙৰীয়াই বিগত বৰ্ষত এটা বিশেষ যন্ত্ৰ আৱিষ্কাৰ কৰিছিলে আৰু সেইটো আছিলে যে পকা মিঠৈ বনোৱা যন্ত্ৰ আৰু সেই বিষয়ে আমি আপোনালোকক অৱগত কৰিছিলোঁ। এইবাৰ নামঘৰসমূহত যেতিয়া আমি নাম প্ৰসংগ কৰিবলৈ যাওঁ তাত যি মাহ প্ৰসাদ দিয়া হয় মগু ধোওঁতে বহু সময়ৰ প্ৰয়োজন হয়। এইবাৰ বিশিষ্ট উদ্ভাৱকগৰাকীয়ে এটা বিশেষ যন্ত্ৰ আৱিষ্কাৰ কৰিছে, উদ্ভাৱন কৰিছে। আমি দেখুৱাইছোঁ যে নামঘৰসমূহত যেতিয়া বুট মগুৰ প্ৰসাদৰ ব্যৱস্থা কৰা হয় তাত এনেধৰণৰ যিসমূহ মগু থাকে সেই মগুসমূহৰ যি চুকুৰা থাকে সেই চুকুৰাসমূহ ধোওঁতে আইসকলৰ বহু সময়ৰ প্ৰয়োজন হয় বা যিসমূহ দেউৰী বিলনীয়া থাকে তেওঁলোকৰো বহু সময়ৰ প্ৰয়োজন হয়। কিন্তু এই সময় এতিয়া ইমানেই হ্ৰাস পাব যে 5 কেজি মগু ধুবৰ বাবে মাত্ৰ 1 মিনিট সময়ৰ প্ৰয়োজন হ'ব। কেনেধৰণে সময় 1 মিনিট লাগে আমি দেখুৱাম, আমাৰ যন্ত্ৰটোৰ বিষয়ে দেখুৱাম। আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে এয়া হৈছে মগু আৰু এই মগুখিনি এনেধৰণে এই যন্ত্ৰটোত দি দিয়া হৈছে। এনে হোৱা হ'লে এই মগু ধোওঁতে বহু সময়ৰ প্ৰয়োজন হয় আৰু কষ্টও বহু হয় যিসকলে এই কামত নিয়োজিত হয়। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে মগু ইয়াত দিয়াৰ পাছত এনেধৰণে কিছু মগুসমূহ এনেধৰণে আউডালি দিয়া হৈছে আৰু তাৰ পাছত আমি দেখুৱাইছোঁ যে এই যন্ত্ৰটো এনেধৰণে ঘূৰোৱা হৈছে। আপোনালোকে লক্ষ্য কৰক। হয় হয় আৰু ইয়াত পদাৰ্থ বিজ্ঞান জড়িত হৈ আছে। পদাৰ্থ বিজ্ঞানৰ যি চেণ্ট্ৰিফিউগেল ফ'ৰ্চ তাৰ জৰিয়তে এই মগুসমূহৰ চুকুৰাসমূহ গুচি আহি কি হ'ব আমি দেখুৱাইছোঁ। ঢাকোনখন খুলিলে দেখা পাব যে কেনেধৰণে এটা যন্ত্ৰ বিশিষ্ট উদ্ভাৱকগৰাকী উদ্ধৱ ভৰালী ডাঙৰীয়াই সকলোৰে সহায় হোৱাকৈ কেনেধৰণে প্ৰস্তুত কৰিছে। এয়া চাওক, মগুৰ চুকুৰাসমূহ এৰ খাই মাজলৈ গুচি আহিলে হাতেৰে সুন্দৰকৈ এইসমূহ আঁতৰাব পৰা যাব। আমি দেখুৱাইছোঁ যে এনেধৰণেই এই যন্ত্ৰটোৱে কাম কৰে। 5 কেজি মগু মাত্ৰ 1 মিনিটৰ ভিতৰতে এনেধৰণে ধুই ব্যৱহাৰ কৰিব পৰা কৰি তোলা হ'ল। আৰু যেতিয়া 20-25 কেজি মগুৰ যেতিয়া প্ৰয়োজন হয় এটা নামঘৰত বৃহৎ এক নাম প্ৰসংগ অনুষ্ঠান পাতিবৰ বাবে তেতিয়া সেইখিনি ধুবৰ বাবে মাত্ৰ 15-20 মিনিট সময়ৰ প্ৰয়োজন হ'ব। আৰু আইসকল আছে, কেনে লাগিছে আপোনালোকে যেতিয়া এনেধৰণে ধুৱে কিমান সময় লাগে? আগতে অলপ সময় লাগে, কষ্ট হয়। বাউসীত ধৰে আৰু এতিয়া বঢ়িয়া হ'ব, সহজ হ'ব। ভাল লাগিছে। এতিয়া বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালী ডাঙৰীয়া আমাৰ সৈতে আছে। আমি তেখেতৰ সৈতে কিছু কথা পাতিম যে এইটো আপোনাৰ 181তম আৱিষ্কাৰ হয়। ইয়াৰ পূৰ্বে আমি দেখা পাইছিলোঁ যে আপুনি যিটো পকা মিঠৈ বনোৱা যন্ত্ৰ আৱিষ্কাৰ কৰিছিলে আৰু যোৰহাট সোণাৰীগাঁও 1 নং পথৰ যি নামঘৰ আছে সেই নামঘৰলৈ দিছিলে। আৰু এইবাৰ এই যন্ত্ৰটো অলপ ক'ব নেকি? এই যন্ত্ৰটো আমি দেখা পাইছোঁ যে এনেধৰণৰ দুটা আপোনাৰ এইটো কি বুলি কোৱা হয়, এইটো চচপেন ব্যৱহাৰ কৰা হৈছে। দুটা চচপেন ব্যৱহাৰ কৰা হৈছে, তলত জালি আছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত পদাৰ্থ বিজ্ঞানৰ ফৰ্মুলা জড়িত হৈ আছে। মোৰ 30 বছৰীয়া অভিজ্ঞতা। হয়, মই এখন সমাজৰ লগত মই জড়িত হ'লোঁ দেই। এইখন নামঘৰ এই সমাজৰ লগত মই এজন সদস্য হিচাপে জড়িত হ'লোঁ। তাৰপিছতে মোক এইটো যেতিয়া কোৱা হৈছিলে তেখেতকৰ যিটো আদেশ হিচাপে মই ধৰিছিলোঁ আৰু মই এইটোত লাগি গৈছিলোঁ। আৰু আপোনালোকে যোৰহাটৰ যিসকল সংবাদ সেৱী আছিলে মাননীয় সকলোৱে মোক অভূতপূৰ্ব উৎসাহ জনাইছিলে। আপোনালোকে জানিব যে সেইটো এটা কাৰণ মই কিবা এটা সঁচাকৈ যে মই কিবা এজন মই কৰিব পৰা বা কিবা এটা দিব পৰা ব্যক্তি হয় সেইটো মই প্ৰমাণো কৰিব বিচাৰিছিলোঁ হয়তো এনেকুৱা। তো যি কি নহওক এইটো কিন্তু নহ'লে মই দেখিছোঁ যে এইবিলাক চব ছেক্টৰ আমাৰ কিন্তু বাহিৰাগতে নিব আজি নহয় কাইলৈ। তো মই সেইটো ইমান এতিয়া কেৱল এনেধৰণৰ যিটো বাকলি যিটো গুচাইছে এনেধৰণৰ বাকলি গুচাই পেলাই যিটো মগু তেনেধৰণে পেকেজিং কৰি বিকিব পৰাও নিশ্চয় ব্যৱস্থা ডেফিনেটলি পাৰিব। আপুনি ড্ৰায়াৰ আছে, আমাৰ ড্ৰায়াৰ কৰিব পাৰে। কিন্তু আমি সেইটো চাইছোঁ ড্ৰাই কৰি দি পেলাই যদি আপুনি পানী দিয়ে কিন্তু তাৰ আচল প্ৰসাদৰ যিটো টেষ্ট কিন্তু সেইটো নাপায়, গম পাইছেনে? কিন্তু আপুনি মাল্টি কৰাৰ পিছত কিন্তু আপুনি তাৰ বাকলিটো কটিংটো এৰুৱাব পাৰিব। কিন্তু সেইটো আহিলে কিন্তু আমাৰ ইয়াত যদি চান্স এটা আছিলে বোলে এই মগু ইয়াতে প্ৰডাকশ্যন হ'ব, খেতিত হ'ব, সেইখিনি কিন্তু নাইকিয়া হ'ব। বাহিৰৰ পৰা হুৰা আহিব। আজি হয়তো মোক কোনোবাই ক্ৰিটিচাইজ কৰিব, আগতে লাড়ুটো বনাওঁতেও মোক ক্ৰিটিচাইজ কৰিলে সমাজৰ বোলে ব্যৱস্থা নাইকিয়া হ'ল। তাৰপিছত মই এটা পাৰ্ট কাটি দিবলগীয়া হ'ল লাডু কৰাটো।
লাডুটো এতিয়া লিকটো বনোৱাতেহে মই ৰাখিলোঁ তাৰমানে কিন্তু এইটোত হ'ল মই চুকুৰাটো আঁতৰাইছোঁ গতিকে সমালোচনা মানে সেইটো নকৰে কাৰণ আমাৰ প্ৰতিটো কথাতে চুকি চাওক গামখাৰুটো বাহিৰৰ পৰা আহে এতিয়া চাওক কোনোবাই মই এটা কথা সুধিব বিচাৰিছোঁ যে এই আপোনাৰ যন্ত্ৰটো আপুনি উদ্ভাৱন কৰিবলৈ কিমান চিন্তা কৰি কিমান সময় প্ৰয়োজন হ'ল চাওক 7 মাহটো লাগিলে কিন্তু এটা কথা কি একেটা সময়তে মই 7টা এছাইনমেণ্টত কাম কৰোঁ টোটেল যাতে মোক আমনি নালাগে আৰু মই যাতে কামটোৰ পৰা আঁতৰি মই ৰেষ্টৰ কাৰণে বাহিৰত যাব নালাগে মোৰ ৰেষ্ট মানে বেলেগ এটা মেচিনত কাম কৰে নহৰ চিন্তা কৰি থাকোঁতে ঘূৰাই আছোঁ পকাই আছোঁ চাই আছোঁ কিমান কুইণ্টেল মাহ মই হেৰি কৰিলোঁ তাৰ হিচাপো নাই তাৰপিছতে মোৰ চেলেঞ্জ বহুত আছিলে এতিয়া এই মেচিনটোৰ দামত চাওক মই 12,000 টকা ৰাখিছোঁ মাত্ৰ এতিয়া যাওক বৰপেটাৰ পৰা আহিলে যেনিবা এজন মানুহে নিব তেওঁৰ গাড়ী ভাড়া হ'ব দেখোন 20,000 টকা গতিকে কথাটো খাপ চাৰা হ'ব গতিকে মই গাড়ী ডিগ্ৰীটোত ফিট হোৱাকৈ মই এইটো প্ৰথমে হিচাপ কৰিছিলোঁ মোৰ হিচাপটো এইটো আছিলে আৰু এতিয়া যিবোৰ আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ আছে ঠিক সেইদৰে আঠখেলীয়া আছে বা ভাদ মাহত আমাৰ ডাঙৰ ডাঙৰ যিবোৰ নামঘৰ আছে সেই নামঘৰসমূহতো আমি দেখা পাওঁ যে উৎসৱ পাৰ্বণৰ সময়ত কুইণ্টেলে এনেধৰণৰ বুট মগুত ধুব লগা হয় ইয়াতকৈ ডাঙৰ এটা চাইজ হয় আৰু এইটো চাইজে আপুনি চাফিচিয়েণ্ট দেখিছে দিয়কচোন এনেই ইমান টান এইটো চুকুৰা সেইকাৰণে নুগুচাকৈ দিয়া হয় আৰু অকল এইটোৱে নহয় কিন্তু মই আপোনালোকক এটা কথা ক'বলৈ পাৰোঁ এই যে চাউল যে সমজুৱাকৈ কিবা বনাওঁতে যে দুটো যে থাকে সেই টুটো এইটো প্ৰচেছৰ ইয়াত দিলে আঁতৰি যায় সেইটোতো এইটো কিন্তু পিছত দেখাও কথা মোৰ মই পিছত যেতিয়া চাইছোঁ মইতো আমাৰ কামেই সেইটো আৰু ট্ৰায়েল লৈ চাওঁ 10টা বস্তু অন্য কিবা হয় নেকি আমি এইটো ক'ব পাৰোঁ যে উদ্ধৱ ভৰালী ডাঙৰীয়াৰ 181তম আৱিষ্কাৰ মূল্য হৈছে মাত্ৰ 12,000 টকা আৰু তেখেতে জানিবলৈ দিছে যে এই বিশেষ যিটো এছাইনমেণ্ট তেখেতে উদ্ভাৱন কৰিছে ইয়াৰ পৰা যে এইখিনি যিহেতু এটা মূল্য পৰিশোধ কৰিব লাগিব যিসকল লোকে এইটো ল'ব বিচাৰে তাৰ দ্বাৰা আপুনি এটা অতি মহৎ উদ্দেশ্যত সেই টকাখিনি টকা বুলি কৈছে মই এটা ছায়েন্স এণ্ড টেকনলজি মিউজিয়াম খুলিব লৈছোঁ পাৰ্ক এটাত মই কাম কৰি আছোঁ তাৰ ওপৰত তো চাওক সেইটোৰ কাৰণে পইচা লাগে কিন্তু ল'ৰা ছোৱালীক মই টেকনলজি দিলে নিশিকাওঁ মইতো কাইলৈ জীয়াই নাথাকোঁ মই এতিয়া সুখীও যে সঁফুৰা অনুষ্ঠানে মোক প্ৰজেক্টৰ কিতাপ লিখিবলৈ দিছে স্কুলৰ ন্যাসেও কৈছে যে চাইণ্টিফিক মেণ্টেলিটি টেম্পাৰ্টমেণ্টৰ ওপৰত কিতাপ লিখক মই তাৰ ওপৰতে লিখি আছোঁ কিন্তু বিশেষকৈ মিউজিয়ামটো কৰিবৰ কাৰণে মোক পইচা লাগে তো মই ভাবিছোঁ ইয়াৰ পৰা সেই নামঘৰৰ পৰা 2 টকা যিটো পাম পবিত্ৰ পইচা সেই কামটোত মই তাত ব্যৱহাৰ ছায়েন্স এণ্ড টেকনলজি মিউজিয়াম হয় তাত মানে আপোনাৰ এখন স্কুলৰ ল'ৰা ছোৱালী লৈ গ'ল কিবা এটাতো দেখুৱাবলৈতো নিয়ে তো তাত নিব একদম লাইভ টেকনলজি এইবিলাকৰ মই কেনেকৈ বনাই চব শিকাম আৰু এটা কথা সুধিব বিচাৰোঁ নতুন কাম চলি থকা নতুন উদ্ভাৱনৰ দিশে গৈ থকা কিবা প্ৰজেক্টৰ বিষয়ে অলপ জনাব পাৰিব নেকি এতিয়া চলি আছে ড্ৰাই চাওক ভোট জলকীয়াৰ পৰা আদি কৰি যিকোনো সেউজীয়া ভেষজ বস্তু আমাৰ কালাৰ ইনটেক ৰাখি ড্ৰাই কৰিব পৰাকৈ কিন্তু কাৰেণ্ট লগাই নহয় কাৰেণ্টৰ এনেও আমাৰ স্কেচিটি আছে সামান্য 2ডালমান খৰি দিয়ে কৰিব পাৰিব সূৰ্যৰ তাপ দি কৰিব পাৰিব ধোঁৱা দিও কৰিব পাৰিব এনেকুৱা ধৰণৰ এটা ড্ৰাই এটা বনাই আছোঁ প্লাছ এতিয়া চলি আছে অৰুণাচল প্ৰদেশৰ ৰাং কুকুৰে মিথুন খাই দিছে মিথুন ৰক্ষা কৰিব লাগে ৰাং কুকুৰ মাৰিবও নোৱাৰে হিমাচল প্ৰদেশৰ চলি আছে আমাৰ যিটো মাটি চাকি যে মাটি তাত বহুল ব্যৱহৃত হয় কিন্তু আপোনাৰ এই তাক ভাটিত মানে একেদিনাই তাক শুকুৱাই দিব পৰা কোনো ব্যৱস্থা নাই তাৰমানে সিহঁতক লাগে 2 ঘণ্টাৰ ভিতৰত শুকুৱাই দিবলৈ তো সেই ডিজাইনছটো মই কাম কৰি আছোঁ মাটি চাকিৰ লগতে আজিকালি যিটো আমি মাটি কাপোৰ বহুত চাহিদা আছে হয় আকৌ আৰু এটা কথা ইয়াতে কওঁ এই যে আমাৰ যে খোলটো দেখিছে সেই খোলটো বনাব পৰা মেকানাইজ ছিষ্টেম তাৰমানে সেই খোলটো প্ৰজেক্ট এইটো মই ভকতৰ হেৰি ক'ব নামঘৰৰ গৰিমা নষ্ট কৰিবলৈ নহয় আমাৰ যিবিলাক আপোনাৰ মাটিৰ কাপত যদি আপুনি খুৱাব পাৰে মাটি বাতিত যদি খুৱাব পাৰে ঢেকীয়াৰ যদি হেৰি খুৱাব পাৰে এই কলপুতাটোত কিয় খুৱাব নাই ডুংটোত সেইটো আপোনাৰ অফাৰ আহিছে মই আপোনাক কৈছোঁ কিছুমান মানুহ চিন্তা কৰা মানুহ আছে কাৰণ কলগছ ভীমকল অতি দৰকাৰী ভীমকলৰ আকৌ গুটি ছেপাৰেট কৰা মেচিনটো মই ৰিচেণ্টলি উলিয়ালোঁ তাৰ ওপৰত এতিয়া সেইটোৰ ওপৰত ভেদ কৰি পকা ভীমকলৰ পাউডাৰ মাৰ্কেটত আহিব এতিয়া বয়সস্থ লোকৰ আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খাদ্য আহিব সেইটো হ'ব সেইটো কিন্তু সেই ভীমকল আজি পাবলৈ হ'লে আপুনি পটুৱাটো কামত লাগিব না নহয় জানো বাৰু আপুনি ভীমকলৰ খাৰটো বাদ দিয়ক পটুৱাটো নালাগিব পটুৱাটো আপুনি কমাৰ্চিয়েলি কামত লগাবলৈ হ'লে এইটোকে আৰু কিবা উপায় আছে নেকি ভীমকলৰ পাতৰ পটুৱাৰ ফাইবাৰ এক্সট্ৰেকশ্যন মেচিনো বনাইছোঁ কিন্তু তাৰ বেছিটো লছ কলেজত বা কোনোবা ইনষ্টিটিউশ্যন ৰিচাৰ্চ চেণ্টাৰত যিখিনি লেবৰেটৰীত প্ৰজেক্ট কিবা কৰে সেইখিনি প্ৰেক্টিকেলত ইউজ নহয় আপুনি প্ৰেক্টিকেল ফিল্ডটো অলপ বেলেগ ধৰণৰ আৰু মই সেই প্ৰেক্টিকেল শিক্ষাই মই টেকনলজি চেণ্টাৰত দিম হয় ধন্যবাদ জনাইছোঁ আমি বহুখিনি নতুন কথা জানিব পাৰিলোঁ যে উদ্ধৱ ভৰালী ডাঙৰীয়াই যিকেইটা নতুন দিশত গৱেষণা কৰি আছে অতিকৈ আকৰ্ষণীয় আৰু মানুহৰ প্ৰয়োজনত অহা যন্ত্ৰ তেখেতৰ উদ্ভাৱনৰ দিশে গৈ আছে বৰ্তমান সেই প্ৰজেক্টত তাৰ ওপৰতে কাম কৰি আছে আৰু তাৰ
সমান্তৰালকৈ আমি দেখুৱাইছোঁ যে নামঘৰসমূহত ব্যৱহাৰ কৰিব পৰাকৈ যিটো যন্ত্ৰ আমি দেখুৱাইছোঁ এনেধৰণে মগু ধোৱা মগুৰ চুকুৰা অঁতৰোৱা এই যন্ত্ৰটো ইতিমধ্যে ব্যাপক সঁহাৰি যে লাভ কৰিব নামঘৰসমূহত সেয়া নিশ্চিত। আৰু বৰ্তা কথা এটা সোধোঁ, কেনে লাগিছে আজি আপোনালোকৰ নামঘৰতে পকা মিঠৈ বনোৱা যন্ত্ৰ আছে, এতিয়া মগু ধোৱা যন্ত্ৰও আহিলে? হয়, এতিয়া কথা হৈছে কি, আমাৰ এই মানুহজন এতিয়া একেবাৰে ঘৰুৱা হ'ল। ইমান এজন মহান উদ্যানবিদ উদ্ভাৱনবিদ, তেখেতে এতিয়ালৈকে যিমানখিনি বস্তু আৱিষ্কাৰ কৰিছে তাৰ ভিতৰত আমাৰ ইয়াত দুটা বস্তু এতিয়ালৈকে আমি পাইছোঁ। এতিয়া এই 181তম যি আৱিষ্কাৰ সেয়াও আমি পাইছোঁ। তেখেতে সদায় আমাৰ ইয়াৰ লগত এটা ঘৰুৱা সম্পৰ্ক ৰক্ষা কৰি আছে। আৰু এতিয়া ইয়াৰ আগতে যেতিয়া পকা মিঠৈ বনোৱা তেখেতে যিটো যন্ত্ৰ আৱিষ্কাৰ কৰিছিলে সেইটো দিবলৈ হ'লে তেতিয়াই কৈছিলে যে মই আপোনালোকৰ কাৰণে সদায় আছোঁ, আপোনালোকক যি লাগে যেনেকৈ লাগে মই থাকিম আৰু সেইমতে মই আপোনালোকক হেৰি দিম। ইয়াৰ পিছতো তেখেতে কৈছে আমাৰ কেইজনমান বয়সস্থ লোক আছে, সেই বয়সস্থ লোককেইজনে বহি প্ৰায় উঠোঁতে অকণমান কষ্ট হয়, মই যদি বোলে পাৰোঁ মই তেখেতসকলৰ কাৰণেও কিবা এটা বোলে নিশ্চয় বোলে আগবঢ়াম, আপোনালোকে নিশ্চিন্ত থাকক, এনেকৈ বুলি আমাক তেখেতে কথা দিছে। আমি তেখেতৰ উত্তৰ কামনা কৰিছোঁ। তেখেতৰ লগত আমাৰ যি সম্পৰ্ক হৈছে এই সম্পৰ্ক যেন চিৰস্থায়ী হয়, তেখেত আমাৰ মাজত যেন সদায় পাওঁ, আমি ইয়াকে সদায় আশা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমি পুনৰ এবাৰ দেখুৱাইছোঁ যে এনেধৰণেই এই মগু ধুওৱা হয়, মগু ধুই চুকুৰাসমূহ আঁতৰোৱা হয়। আমি পুনৰ দেখুৱাইছোঁ যে পানীখিনি তললৈ গুচি যাব আৰু তাৰ পাছত যিখিনি মগুৰ চুকুৰা মগুৰ বাকলি, সেই বাকলিখিনি মাজলৈ গুচি আহিব। আৰু এনেদৰেই নামঘৰসমূহত যি মাহ প্ৰসাদ তাৰ বাবে মগু অতি কম সময়ৰ ভিতৰতে 5 কেজি মগু 1 মিনিটৰ ভিতৰতে ধুব পৰা যাব। আৰু পকা মিঠৈ বনোৱা যন্ত্ৰৰ পিছত এই মগু ধোৱা যিটো যন্ত্ৰ, সেই যন্ত্ৰটোৱে যে বিশেষ সমাদৰ লাভ কৰিব সেয়া নিশ্চিত। আৰু কেৱল এয়াই নহয়, আৰু বহুকেইটা অৰ্থনৈতিক দিশত বা অতি প্ৰভূত প্ৰভাৱ পেলাব পৰা যন্ত্ৰ উদ্ভাৱন কৰাৰ দিশে উদ্ধৱ ভৰালী ডাঙৰীয়া গৈ আছে। আৰু অচিৰে আমি সেইসমূহ যন্ত্ৰ দেখিবলৈ পাম। কিন্তু নামঘৰসমূহত, বিশেষকৈ অসমৰ নামঘৰসমূহত ব্যৱহাৰ হোৱা পকা মিঠৈৰ পাছত এই যন্ত্ৰটোৱে যে বহু লোকে যে আদৰি ল'ব সেয়া ইতিমধ্যে নিশ্চিত হৈছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।